নমস্কাৰ সকলোকে স্বাগতম জনাইছো যোৱা খণ্ডত আমি ইংলিছ আৰ্টিকল চেপ্টাৰটো আৰম্ভ কৰিছিলো আৰু সেই খণ্ডটিত ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছিলো তাৰ লগতে আজি আৰু এটি কথা সংযোগ কৰিব বিচাৰিছো এব্ৰিভিয়েশনৰ ক্ষেত্ৰত অৰ্থাৎ সংক্ষিপ্তকৰণৰ ক্ষেত্ৰত আৰ্টিকল কি বহিব এটা কোনো অনুষ্ঠানৰ নাম বা কোনো বিষয় যদি ছুটিকে কোৱা হয় অৰ্থাৎ সংক্ষিপ্ত কৰি কোৱা হয় আৰু এই সংক্ষিপ্ত কৰোতে নতুন যেটো ৰূপ আমি পাওঁ সেই ৰূপটোৰ যদি প্ৰথম বৰ্ণটো কনসনেন্ট আছে আৰু তাৰ উচ্চাৰণ কৰোতে ভাৱেলৰ দৰে সাউন্ড কৰিছে তেতিয়া হলে তেনেকুৱা সংক্ষিপ্তকৰণ বা এব্ৰিভিয়েশনৰ নামটোৰ আগত ইনডেফিনিট আৰ্টিকল এন বহে আমি উদাহৰণ স্বৰূপে এটা ল'ব পাৰো যে মাষ্টাৰ অফ আৰ্টছ এই কথাটোক ছুটিকৈ আমি এমএ বুলি কওঁ এই এমএ বুলি কওঁতে এই এমএ এম আৰু এ এই দুটা একেলগে আমি এব্ৰিভিয়েশন অৰ্থাৎ সংক্ষিপ্তকৰণ কৰিছো মাষ্টাৰ অফ আৰ্টছটো গতিকে যেতিয়া এমএ বুলি কোৱা হয় তেতিয়া এম আখৰটো অৰ্থাৎ এম বৰ্ণটো উচ্চাৰণ কৰোতে প্ৰথমতে ভাৱেল সাউন্ড হৈছে তোমালোকে নিজেও মাতি চাবাচোন উচ্চাৰণ কৰি চাবাচোন তেতিয়াহে কথাটো তোমালোকৰ মনত সজীৱ হৈ ৰব এনে শুনি পেলাই থৈ দিলে সজীৱ হৈ নৰব হয়তো দুদিন এদিনৰ পাছত পাহৰি যাবা গতে নিজে প্ৰ্যাকটিক্যালি এমএ এই বুলি উচ্চাৰণ কৰি চাবাচোন তেতিয়া প্ৰথম এম লেটাৰটো উচ্চাৰণ কৰোতে আমাৰ এটা আহিছে উচ্চাৰণ হৈছে আৰু এইটো আমি ভাৱেল সাউন্ড বুলি কৈছো আৰু তেতিয়া ইয়াৰ আগত কি হ'ব এন বহিব যেনে আমি উদাহৰণ যদি লওঁ তেতিয়া হলে আমি ক'ব পাৰিম হি ইজ এন এমএ তেওঁ এজন স্নাতকোত্তৰ হি ইজ এন এমএ সেই কাৰণে ইয়াত এন বহিছে কিন্তু সকলোবিলাক এব্ৰিভিয়েশনৰ আগত আকৌ এন নবহে সেই কথাটো লক্ষ্য কৰিব লাগিব যেনে ব্যাচেলৰ অফ সায়েন্স বা ব্যাচেলৰ অফ আৰ্টছ সেইটা কথাক যদি আমি ছুটিকে কওঁ বিএসসি বা বিএ বুলি কোৱাৰ লগে লগে তাত বি উচ্চাৰণ প্ৰথম এই এব্ৰিভিয়েশনটো অৰ্থাৎ সংক্ষিপ্তকৰণটোৰ প্ৰথম বৰ্ণটো হৈছে বি আৰু এই বিটো যেতিয়া আমি উচ্চাৰণ কৰিম তেতিয়াহলে তাত কি উচ্চাৰণ হয় নাই প্ৰথমতেই ভাৱেল সাউন্ড অহা নাই গতিকে তাত আমি বিএ বুলি যেতিয়া লিখিম তেতিয়া তাৰ আগত আমি ইনডেফিনিট আৰ্টিকল এনৰ পৰিৱৰ্তে এ লিখিব লাগিব যেনে হি ইজ এ বিএ তেওঁ এজন স্নাতক গতিকে এই কথাটো লক্ষ্য ৰাখিব লাগিব যে সংক্ষিপ্তকৰণৰ প্ৰথম বৰ্ণটো যদি উচ্চাৰণ কৰোতে ভাৱেলৰ দৰে সাউন্ড হয় অৰ্থাৎ সেই বৰ্ণটো কনসনেন্ট থাকিব পাৰে হ'ব পাৰে কিন্তু তাক উচ্চাৰণ কৰোতে ভাৱেলৰ দৰে যদি শব্দ হয় উচ্চাৰণ হয় সাউন্ড কৰে তেতিয়া হলে আমি তাত কি লিখিব লাগিব এন লিখিব লাগিব যেনে আৰসিসি এই ঘৰ বনোৱা কথা আৰসিসি বিল্ডিং ডাঙৰ অট্টালিকা সজাৰ কথা কোৱা হয় সেই আৰসিসি বুলি কোৱাৰ লগে আৰটো উচ্চাৰণ কৰোতে প্ৰথমতে আহিছে অৰ্থাৎ ভাৱেল সাউন্ড হৈছে গৰে তাত এন আৰসিসি বিল্ডিং এই ধৰণে ক'ব লাগিব ঠিক সেইদৰে অন্য এটা যদি আমি উদাহৰণ লওঁ তেতিয়া হলে আকৌ তাত দেখিম আমি তাত এন নবহিব পাৰে তাত এ বহিব গতিকে এটা মূল কথাটো হৈছে যে এব্ৰিভিয়েশন বা সংক্ষিপ্তকৰণৰ প্ৰথম বৰ্ণটো যদি কনসনেন্টটো থাকে কিন্তু তাৰ উচ্চাৰণটো যদি ভাৱেল হয় প্ৰথমে উচ্চাৰণ কৰাৰ লগে ভাৱেল সাউন্ড আহে তেতিয়াহলে তাত
ইনডেফিনিট আৰ্টিকল এন বহিব, অন্যথা তাত এ বহিব। এতিয়া আমি যোৱা খণ্ডটো ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ সম্পৰ্কে জানিছোঁ আৰু আজিও আমি এটা বিন্দু আলোচনা কৰিছোঁ। এইবাৰ আমি আহোঁ ডেফিনিট আৰ্টিকল ডিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰাৰ প্ৰথম নিয়মটো যদি আমি প্ৰথম নিয়ম হিচাপে ধৰি লওঁ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ নিৰ্দিষ্টকৈ যদি কোনোবা এটা বস্তু বা ব্যক্তিক আঙুলিয়াই দিয়া হয় বা নিৰ্দিষ্টকৈ দেখুৱাই দিয়া হয়, তেতিয়াহ'লে সেই কথাটো প্ৰকাশ কৰিবলৈ ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয়। আকৌ এবাৰ কৈছোঁ, যেতিয়া কোনো এজন ব্যক্তি বা কোনো এটা বস্তুক নিৰ্দিষ্টকৈ আঙুলিয়াই দেখুৱাই দিয়া হয়, কোৱা হয়, নিৰ্দিষ্ট কৰি কোৱা হয়, তেতিয়াহ'লে সেই কথাটো প্ৰকাশ কৰিবৰ কাৰণে ডেফিনিট আৰ্টিকল ডি লিখা হয়। যে মানুহজন বহি আছে, ইয়াত কোনজন মানুহৰ কথা কৈছে? যিজন মানুহ বহি আছে, সেই মানুহজনক নিৰ্দিষ্ট কৰি কোৱা হৈছে যে মানুহজন বহি আছে। তেতিয়া আমি বাক্যটো যেতিয়া ইংৰাজীত লিখিম, তেতিয়াহ'লে আমি লিখিম দ্য ম্যান ইজ সিটিং। তাত কি আহিছে? প্ৰথমতে দ্য ম্যান ইজ সিটিং। ঠিক তেনেকৈ টেবুলৰ ওপৰত থকা বেগটো বা মোনাটো মোৰ, টেবুলখনৰ ওপৰত থকা মোনাটো মোৰ। The bag on the table is mine. The bag on the table is mine. ইয়াত দুটা কথা আছে। ইয়াত the bag, the table, অৰ্থাৎ বেগটোক নিৰ্দিষ্ট কৰি কোৱা হৈছে আৰু টেবুলখনকো নিৰ্দিষ্ট কৰি কোৱা হৈছে। কোনখন টেবুল? যিখন টেবুলৰ ওপৰত বেগটো আছে। কোনটো বেগ? টেবুলখনৰ ওপৰত থকা বেগটো। অৰ্থাৎ দুইটাকে নিৰ্দিষ্ট কৰি কোৱা হৈছে। গতিকে ইয়াত বেগটোৰ আগতো ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হৈছে আৰু টেবুল শব্দটোৰ আগতো ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হৈছে। কেঁচুৱাটো শুই আছে, এই বাক্যটো যদি ইংৰাজীত কোৱা হয়, তেতিয়াহ'লে ইয়াতো ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰিব লাগিব। কিয়নো ইয়াত শুই থকাৰ নিৰ্দিষ্ট কেঁচুৱাটোৰ কথা কোৱা হৈছে। হয়তো আৰু বেলেগ কেঁচুৱাও আছে, কিন্তু ইয়াত কোনটো কেঁচুৱাৰ কথা কোৱা হৈছে? শুই থকা কেঁচুৱাটোৰ কথা কোৱা হৈছে। গতিকে তাক নিৰ্দিষ্ট কৰি কোৱা হৈছে। গতিকে দ্য বেবি ইজ শ্লিপিং। কেঁচুৱাটো শুই আছে। অৰ্থাৎ আমি এইটো ভালকৈ মনত ৰাখিব লাগিব যে কোনো ব্যক্তিক বা কোনো বস্তুক যদি নিৰ্দিষ্ট কৰি বা আঙুলিয়াই দেখুওৱা হয়, নিৰ্দিষ্ট কৰি দেখুৱাই দিয়া হয়, তেতিয়াহ'লে ডেফিনিট আৰ্টিকল ডি বহিব। সেই কথাটো মনত ৰাখিব লাগিব। এইটোক আমি ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰৰ প্ৰথম পইণ্ট হিচাপে আমি নোট কৰি ৰাখিব পাৰোঁ যে তোমালোকে ছাত্ৰ ছাত্ৰীসকলে আচলতে তোমালোকৰ নোট বহীত এই বিন্দুটোক বা এই পইণ্টটোক তোমালোকে যদি প্ৰথম পইণ্ট হিচাপে লিখি ৰাখা ডেফিনিট আৰ্টিকল ডিৰ ব্যৱহাৰ বুলি, যে কোনো বস্তু বা ব্যক্তিক যেতিয়া নিৰ্দিষ্ট কৰি দেখুৱাই দিয়া হয়, তেতিয়াহ'লে ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয়। সেইবুলি লিখি ৰাখিলে তোমালোকৰ পৰৱৰ্তী সময়ত ঘৰত থকা সময়ত যেতিয়াই মন যায়, প্ৰয়োজন হ'লে বহীখন উলিয়াই তোমালোকে পঢ়ি চালেই কথাটো ক্লিয়াৰ হ'ব, পুনৰবাৰ মনলৈ আহিব। গতিকে তোমালোকে এইটো ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰৰ প্ৰথম পইণ্ট হিচাপে লিপিবদ্ধ কৰি ৰাখিব পাৰা। ইয়াৰ পিছত আমি অন্য এটা পইণ্টৰ কথা আলোচনা কৰিব পাৰোঁ। অদ্বিতীয় কোনো বস্তুৰ কথা যেতিয়া কোৱা হয়, অদ্বিতীয় বস্তু মানে দ্বিতীয় এটা নাই, এটাই আছে, দ্বিতীয় এটা নাই, তেনেকুৱা কোনো বস্তুৰ কথা ক'লে তেতিয়া ডেফিনিট আৰ্টিকল ডি তাত ব্যৱহাৰ কৰা হয়। অদ্বিতীয় বস্তু যেনে আমাৰ পৃথিৱীখন এখনেই আছে, গতিকে পৃথিৱীখন বুলি কোৱাৰ লগে লগে দি আৰ্থ moves around the sun. ইয়াত এই বাক্যটোত লক্ষ্য কৰিব লাগিব, দি আৰ্থ
moves round the sun. ইয়াত লক্ষ্য কৰিব লাগিব যে আৰ্থ বুলি কওঁতে তাৰ আগত ডি হৈছে আৰু চান বুলি কওঁতে তাৰ আগত ডি হৈছে। কাৰণ একেটাই যে পৃথিৱী অদ্বিতীয়, পৃথিৱী এখনেই আছে, সেইকাৰণে তাৰ আগত ডেফিনিট আৰ্টিকল ডি বহিছে। দুটা কথা, পৃথিৱীখন বুলি কৈছে, গতিকে তাক নিৰ্দিষ্টকৈ দেখুৱাই দিয়া যে সেইফালৰ পৰা ডি হৈছে, আৰু অদ্বিতীয় পৃথিৱী এখনেই আছে, দ্বিতীয় এখন নাই, গতিকে সেইকাৰণে ডি হৈছে। ঠিক সেইদৰে বাক্যটোত আছে দ্য ছান। ছান বুলি অৰ্থাৎ সূৰ্যৰ কথা কৈছে। সূৰ্যটো এটাই আছে পৃথিৱীত, পৃথিৱীৰ কাৰণে বা আমাৰ সৌৰজগতত সূৰ্য এটাই আছে, সূৰ্য অদ্বিতীয়, দ্বিতীয় এটা নাই, গতিকে আৰু বা তাক সূৰ্যক নিৰ্দিষ্ট কৰিও কোৱা হৈছে, বা অদ্বিতীয় হিচাপে দুইটা ক্ষেত্ৰতে ডেফিনিট আৰ্টিকল ডি বহে। গতিকে বাক্যটো তোমালোকে মন কৰিবা, দি আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। এই বাক্যটোত আৰু ডেফিনিট আৰ্টিকল ডি দুবাৰ ব্যৱহাৰ হৈছে। তাৰ মানে আমাৰ যদি এই বিন্দুটোক আমি দ্বিতীয় বিন্দু বুলি নোট কৰি ৰাখিব বিচাৰোঁ, টোকা বহীত লিখি থ'ব বিচাৰোঁ, তেতিয়াহ'লে লিখিব লাগিব যে অদ্বিতীয় বস্তুৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে। আৰু উদাহৰণটো ইতিমধ্যে ক'লোৱেই, দি আৰ্থ, দি ছান, দি মুন, এই ধৰণে আমি কথাটো বুজি ল'ব পাৰোঁ, বা সেই ধৰণে উদাহৰণখিনিও আমি তেনেকৈ লিখি থ'ব পাৰোঁ। তাৰপিছত আহোঁ এইবাৰ ডেফিনিট আৰ্টিকল ডিৰ অন্য এটি ব্যৱহাৰলৈ। সেইটো আমি ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ ক'ম যে সেইটো ডেফিনিট আৰ্টিকলৰ ব্যৱহাৰৰ 3 নম্বৰ পইণ্ট হিচাপে তোমালোকৰ নোট বহীত লিখি থ'ব পাৰিবা যে নদীৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে, বাতৰি কাকতৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে, পুৰণি অট্টালিকাৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে, জাহাজৰ আগত ডেফিনিট আৰ্টিকল ডি বহে, সাগৰ, মহাসাগৰ আদি নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে। গতিকে আমি যদি উদাহৰণ লওঁ, তেতিয়া উদাহৰণ কেইটাৰ পৰা আৰু অলপ স্পষ্টকৈ আমি বুজিব পাৰিম যে নদীৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে। এতিয়া আমি যদি এটা উদাহৰণ লওঁ, ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ গৈছে। ব্ৰহ্মপুত্ৰ নদী, যদিও ব্ৰহ্মপুত্ৰক আমাৰ অসমত এক কিংবদন্তি হিচাপে ব্ৰহ্মপুত্ৰ বুলি কোৱা হয়, পুৰুষ বুলি গণ্য কৰা হয়। নদীবিলাকক সাধাৰণতে মাতৃ, নাৰী, স্ত্ৰীলিংগ হিচাপে প্ৰকাশ কৰা হয়, কিন্তু আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ আচলতে যিখন নদী, তাক আচলতে পুৰুষ বুলি কল্পনা কৰা হয়, এক কিংবদন্তি আছে। এই ব্ৰহ্মপুত্ৰক নদী বুলি নকৈ নদ বুলি কোৱা হয়। তথাপিও আমি এতিয়া ব্যাকৰণৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি নদী বুলিয়েই জানো, আৰু নদীৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে। আৰু আমি যদি বাক্যটো লওঁ উদাহৰণ হিচাপে বুজিবৰ কাৰণে, ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ গৈছে। দ্য ব্ৰহ্মপুত্ৰ ফ্ল'জ থ্ৰু আছাম। নীল পৃথিৱীৰ আটাইতকৈ দীঘল নদী। এই যে বাক্যটো যদি আমি আন এটা উদাহৰণ হিচাপে লওঁ, নীল পৃথিৱীৰ আটাইতকৈ দীঘল নদী। দ্য নীল ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। এতিয়া ব্ৰহ্মপুত্ৰৰ কথা ক'লোঁ, নীল নদীৰ কথা ক'লোঁ। এই নদীৰ নাম কোৱাৰ লগে লগে আমি যিমান নদীৰ নাম ক'ম, ব্ৰহ্মপুত্ৰ, গংগা, যমুনা, কৃষ্ণা, তাপ্তি, গোদাবৰী, যি নদীয়ে কওঁ, আমাৰ অসমৰ যিবিলাক থলুৱা নদী আছে, দিহিং, দিচাং, দিবং, দিখৌ, যি বুলি কওঁ, চবৰে আগতে দি বহিব, ডেফিনিট আৰ্টিকল দি বহিব। দ্য দিখৌ, দ্য দিহিং, দ্য দিচাং, নদীবিলাকৰ নামৰ আগত কি হয়, ডেফিনিট আৰ্টিকল দি বহে। ঠিক সেইদৰে বাতৰি কাকতৰ নামৰ আগতো ডেফিনিট আৰ্টিকল দি বহে বুলি কোৱা হৈছে। বাতৰি কাকত, আমাৰ অসমত বিভিন্ন ধৰণৰ বাতৰি কাকত আছে। সেই বাতৰি কাকতবিলাকৰ নামবিলাক আমি যেতিয়া ক'বলৈ যাম, তেতিয়াহ'লে
তাৰ নামৰ আগত আমি কি লিখিব লাগিব ডি লিখিব ডেফিনিট আৰ্টিকল ডি লিখিব লাগিব আমি যদি কওঁ খবৰ বাতৰি কাকত তেতিয়া আমি ইংৰাজীত ক'লে দা খবৰ নিউজপেপাৰ দা খবৰ নিউজপেপাৰ আমি যদি কওঁ দৈনিক জনমভূমি তেতিয়া ক'ব লাগিব দা দৈনিক জনমভূমি দা দৈনিক অগ্ৰদূত দা আসাম ট্ৰিবিউন The Assam Tribune is highly circulated English daily of Assam. যে আসাম ট্ৰিবিউনখন অসমত বহুলভাৱে প্ৰচাৰিত এখন ইংৰাজী দৈনিক বাতৰি কাকত এটা আসাম ট্ৰিবিউন বুলি কোৱাৰ লগে লগে ডি হৈছে ডেফিনিট আৰ্টিকল ডি হৈছে দা আসাম ট্ৰিবিউন দা দৈনিক জনমভূমি দৈনিক দা প্ৰতিদিন দা আমাৰ অসম এইবিলাক হৈছে বা টেলিগ্ৰাফ দা টেলিগ্ৰাফ দা এমপ্লয়মেণ্ট নিউজ যিবিলাক বাতৰি কাকতেই হওক এই বাতৰি কাকতৰ নাম কোৱাৰ লগে লগে ইয়াৰ আগত ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হয় সাগৰ মহাসাগৰৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহে উদাহৰণস্বৰূপে দি পেচিফিক অ'চেন প্ৰশান্ত মহাসাগৰ বংগোপসাগৰ the Bay of Bengal, Arab Sagar, the Arabian Sea, Bharat Mahasagar, the Indian Ocean. গতিকে সাগৰ মহাসাগৰ উপসাগৰ আদি যে নাম লিখিবলগীয়া হয় বা ক'বলগীয়া হয় তেতিয়াহ'লে তাৰ আগত ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰিবলগীয়া হ'ব ব্যৱহাৰ কৰিব লাগে প্ৰশান্ত মহাসাগৰৰ পানী লুনিয়া মানে নিমখীয়া প্ৰশান্ত মহাসাগৰৰ পানী লুনিয়া the water of the Pacific Ocean is salty আকৌ এবাৰ কৈছো the water of the Pacific Ocean is salty. ইয়াত লক্ষ্য কৰিব লাগিব বাক্যটোত প্ৰথমতে আছে the water. water আগত ডি কিয় হ'ল সেই কথাটো আমি লক্ষ্য কৰিব লাগিব water আগত ডি এই কাৰণে হৈছে এই পানীখিনি এই waterটো যিটো water শব্দটোৱে বুজোৱা হৈছে অৰ্থাৎ পানীৰ কথা বুজোৱা হৈছে কোৰ পানী প্ৰশান্ত মহাসাগৰৰ পানী অৰ্থাৎ পানী পৃথিৱীৰ সব পানীৰ কথা কোৱা নাই প্ৰশান্ত মহাসাগৰৰ নিৰ্দিষ্টকৈ প্ৰশান্ত মহাসাগৰৰ পানীখিনিৰ কথা কোৱা হৈছে গতিকে ইয়াত নিৰ্দিষ্টকৈ বুজোৱা হৈছে কাক প্ৰশান্ত মহাসাগৰৰ পানীখিনি গতিকে সেই কাৰণে ইয়াত কি হৈছে the water অৰ্থাৎ নিৰ্দিষ্টকৈ কোৰ পানী প্ৰশান্ত মহাসাগৰৰ পানী বুলি কৈছে the water of the Pacific Ocean is salty গতিকে সাগৰ মহাসাগৰ উপসাগৰ আদি নাম ললেই তাৰ আগত ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ হ'ব এইবাৰ আহোঁ আমি জাহাজ যিকোনো জাহাজৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি বহিব যেনে আমাৰ এখন বিখ্যাত জাহাজ আছে তাৰ ওপৰত এখন চিনেমাও হৈছে টাইটানিক 1912 চনত 10 এপ্ৰিলত টাইটানিকে যাত্ৰা আৰম্ভ কৰিছিল এটা এটা কাহিনী মানে সঁচা কাহিনী আৰু সেইদিনাখন টাইটানিকখন ডুব গৈছিল সেইটো এটা বেলেগ কথা কিন্তু এই টাইটানিক বুলি কোৱাৰ লগে লগে আমি ইংৰাজীত ক'লে the Titanic sank in the Atlantic Ocean যে টাইটানিক জাহাজখন আটলান্টিক মহাসাগৰত ডুব গৈছিল এটা আটলান্টিক মহাসাগৰ বুলি কলে the
আটলান্টিক ওশন বুলি কোৱা হৈছে টাইটানিক বুলি কওঁতে দ্য টাইটানিক বুলি কোৱা হৈছে গতিকে ইয়াত এই বাক্যটোত মহাসাগৰৰ কথাও আছে টাইটানিকৰ জাহাজৰ কথাও আছে গতিকে দুইটাৰ আগতে কি হৈছে ডেফিনিট আৰ্টিকল ডি বহিছে ইতিমধ্যে আমি প্ৰথমতে কৈছো যে ডেফিনিট আৰ্টিকল ডি নদী সাগৰ মহাসাগৰ উপসাগৰ জাহাজ বাতৰি কাকত ইত্যাদিৰ আগত বহে এইবাৰ আহো অন্য এটি উদাহৰণলৈ ভাষাৰ নামৰ আগত ডেফিনিট আৰ্টিকল ডি নবহে আমি যেতিয়া কোনোবা এটা ভাষাৰ নামৰ কথা কম তেতিয়াহ'লে তাত ডেফিনিট আৰ্টিকল ডি নবহে দি আছামিজ নহয় ল্যাঙ্গুৱেজৰ কথা ক'লে দি আছামিজ তেনেকে লিখা নহয় দা ইংলিছ দা বেংগলী সেই বুলি ক'লে ভাষাটোক নুবুজাব সেইটো জাতিটোক বুজাব ভাষাৰ নামৰ আগত দি নবহে কিন্তু এইখিনিতে এটা কথা লক্ষ্য কৰিবলগীয়া আছে যে ভাষাৰ নামৰ আগত দি বহিব কেতিয়া বহিব যেতিয়া ভাষাৰ নামটোৰ পাছত ল্যাঙ্গুৱেজ শব্দটো স্পেশালি ল্যাঙ্গুৱেজ শব্দটো থাকিব তেতিয়াহ'লে ভাষাৰ নামৰ আগত দি বহিব অন্যথা ভাষাৰ নামৰ আগত দি নবহে অসমীয়া ভাষা বুলি যদি কোৱা হ'ব তেতিয়াহ'লে দি আছামিজ ল্যাঙ্গুৱেজ ভাষাটোৰ নামটোৰ পাছত ল্যাঙ্গুৱেজ শব্দটো স্পেশালি থাকিলে তেতিয়াহ'লে ভাষাৰ নামৰ আগত দি বহিব নহলে ভাষাৰ নামৰ আগত দি নবহে অসমীয়া এটা সুৰীয়া ভাষা The Assamese is a sweet language. অসমীয়া এটা সুৰীয়া ভাষা ইংৰাজী এটা শক্তিশালী ভাষা এই কথাটো প্ৰকাশ কৰিবলৈ যাওঁতে দ্য ইংলিছ ল্যাঙ্গুৱেজ এই বুলি লিখিব লাগিব দ্য ইংলিছ ল্যাঙ্গুৱেজ ল্যাঙ্গুৱেজ শব্দটো পাছত থাকিলে দা হ'ব ডেফিনিট আৰ্টিকল দি বহিব তেনেকৈ আন ভাষাৰ ক্ষেত্ৰতো দ্য হিন্দী ল্যাঙ্গুৱেজ দ্য বেংগলী ল্যাঙ্গুৱেজ দ্য আছামিজ ল্যাঙ্গুৱেজ দ্য গুজৰাটী ল্যাঙ্গুৱেজ দ্য মাৰাঠী ল্যাঙ্গুৱেজ দ্য ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ দ্য জাৰ্মান ল্যাঙ্গুৱেজ বিভিন্ন এই ভাষা নাম বুলি কোৱাৰ লগে লগে ভাষা নামৰ লগত ল্যাঙ্গুৱেজ শব্দটো থাকিলে তাত আমি ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰিম আৰু যদি ল্যাঙ্গুৱেজ শব্দটো নাথাকে তেতিয়াহ'লে তাত আমি ভাষাৰ কেৱল ভাষাৰ নামটোৰ আগত ডেফিনিট আৰ্টিকল দি নবহাও এনেই আমি নামটো উল্লেখ কৰিব পাৰিম Assamese is very sweet language. Assamese, English, আমি এনেকৈ ক'ব পাৰিম কিন্তু তাত দি ব্যৱহাৰ কৰিব নোৱাৰিম কিন্তু ল্যাঙ্গুৱেজ কোৱাৰ লগে লগে তাত দি ব্যৱহাৰ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল ডেফিনিট আৰ্টিকল ডিৰ আৰু বহুতো ব্যৱহাৰ আছে সেই সম্পৰ্কে আমি আলোচনা কৰিম কিন্তু আজি এই খণ্ডটো ইমানতে সামৰিব বিচাৰিছো তোমালোকলৈ এটা অনুৰোধ থাকিল যিসকল মোৰ এই ভিডিওটো যিসকলে নতুনকৈ চাইছা মোৰ চেনেলটো যিসকল আজি নতুন সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই দিব আৰু লাইক কমেন্ট কৰিবলৈ নাপাহৰিব ছাত্ৰ ছাত্ৰীসকলে কৰা বা লগতে অভিভাৱকসকলে কৰা কমেন্ট আৰু লাইক এই সকলে আমাক কাম কৰি যোৱাৰ প্ৰেৰণা দিয়ে লগতে আৰু এটি অনুৰোধ কৰিম এই ভিডিওটো চাই কেনে পালে সেই সম্পৰ্কে লিখিব কমেন্টত
আৰু লগৰীয়া সমনীয়া বন্ধু বান্ধৱলৈ ভিডিঅ'টোৰ লিংকটো শ্বেয়াৰ কৰি দিব। তেনেহ'লে পুনৰ লগ পাম। আজি ৰাখিছোঁ।